নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো আপোনাৰ স্কডা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। কাৰ ডিলাৰশ্বিপৰ জব হয়। এ নম্বৰ পোষ্টটো হৈছে চেলছ কনচালটেণ্ট। পোষ্ট মুকলি হৈছে 8টা। খানাপাৰা লোকেশ্যনৰ বাবে 4টা, নগাঁৱৰ বাবে 2টা আৰু ডিমাপুৰ লোকেশ্যনৰ বাবে 2টা পোষ্ট মুকলি হৈছে। বি নম্বৰ পোষ্টটো হৈছে EDP। পোষ্ট মুকলি হৈছে 1টা খানাপাৰা লোকেশ্যনৰ বাবে। চি নম্বৰ প্ৰচেছ মেনেজাৰ পোষ্ট এটা মুকলি হৈছে, খানাপাৰা লোকেশ্যনৰ বাবে মুকলি হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 25 ইয়াৰ্ছ আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট বিচৰা হৈছে আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব জবকেইটাৰ বাবে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 ইয়াৰ্ছ ইন ছেম ফিল্ড। বেকগ্ৰাউণ্ড ছেম বেকগ্ৰাউণ্ডত কাম কৰা মিনিমাম 2 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দিব বিচাৰে, 22 মে অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ চলিব 11 AM অনৱাৰ্ডছ। খানাপাৰা স্কডা শ্ব'ৰুম এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। যদি ইণ্টাৰভিউ এটেণ্ড কৰিব খোজে, ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন এপ্লাই কৰিব পাৰে আপোনালোকে জবকেইটাৰ বাবে। মেইল ID দিয়া হৈছে এপ্লাই কৰিবৰ বাবে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব আৰু লাষ্ট ডেট হৈছে 15 জুন। ইচ্ছুক প্ৰাৰ্থীসকলে 15 জুনৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বাইহাটাৰ ফালৰ পৰা মুকলি হৈছে। হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বাইহাটাৰ ইকুইপমেণ্ট। নেম অফ পোষ্ট ফেকাল্টিৰ 7টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চি ডিটেইলছবিলাক হৈছে ইকনমিক্সৰ বাবে 2টা, জিঅ'গ্ৰাফীৰ 2টা, পলিটিকেল ছায়েন্সৰ 2টা আৰু কেমেষ্ট্ৰিৰ 1টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে আপোনালোকে ইংলিছ আৰু হিন্দী 2টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী নিগচিয়েবল হ'ব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে MA বা MSc ইন কনচাৰ্ণ ছাবজেক্ট। লগতে জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ এজ এ টিচাৰ অফ কনচাৰ্ণ ছাবজেক্ট ইন এ ৰেপুটেড স্কুল। 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে, টিচিং এক্সপিৰিয়েঞ্চ 2 বছৰ। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব। চিডিউল অফ দ্য অনলাইন ইণ্টাৰভিউ এজ মেনশ্যন বিল'। 22 মে'ৰ পৰা 24 মে'লৈকে অনলাইন ইণ্টাৰভিউ চলিব। টাইম দিয়া হৈছে 6 PM to 8 PM ভিতৰত ইণ্টাৰভিউ চলিব। এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ডাইনামিক এণ্ড এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ উইথ গুড একাডেমিক বেকগ্ৰাউণ্ড এণ্ড গুড কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ এণ্ড হিন্দী। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ আপডেটেড CV বা বায়'ডাটা লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব পাৰিব। 2টা মেইল ID দিয়া হৈছে, যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ লোৱা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 24 মে'ৰ ভিতৰত আবেদন কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ফ্ৰী জব এলাৰ্ট আছাম ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ, স্কুটি বা বাইক থাকিব লাগিব, লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী লাভ কৰিব 12,500, লগতে PF ESIC আৰু ফিউল আৰু লগতে মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে। লোকেশ্যন হৈছে তিনচুকীয়া, চাবুৱা, পানীতোলা আৰু জিমজাম। এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব।
কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ জব হয় আৰু কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ফ্ৰেছাৰ্ছ হ'লেও আপোনালোকে জবটো কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড আছে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো অ'এছিছ একাডেমী গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। অ'এছিছ একাডেমী গোৱালপাৰাৰ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ। পোষ্ট 3টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ: কম্পিউটাৰ ছায়েন্সৰ এটা, ইংলিছৰ এটা আৰু ছ'চিয়েল ষ্টাডিজৰ এটা পোষ্ট মুকলি হৈছে। চেলাৰী নিগচিয়েবল হ'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট, লগতে DLED বা BEd ডিগ্ৰী থাকিব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড এক্সপাৰ্ট ইন দেয়াৰ ছাবজেক্ট মেটাৰ। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ নিড টু এপিয়াৰ দ্য ৱাক ইন ইণ্টাৰভিউ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ সকলোবোৰ নথি পত্ৰ, অৰিজিনেল ডকুমেণ্টবিলাক আৰু জেৰক্স ডকুমেণ্ট লগত লৈ যাব লাগিব। ডেট অফ ৱাক ইন ইণ্টাৰভিউ: অহা 23 মে' তাৰিখে ইণ্টাৰভিউ চলিব। 2:30 PM পৰা ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে অ'এছিছ একাডেমী, নায়াপাৰা, গোৱালপাৰা, আছাম 783101। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। আৰু যদি অধিক কিবা জানিব বিচাৰে জবকেইটাৰ বিষয়ে, কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে 9101232076 আৰু 9435001235। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে অ'এছিছ একাডেমী, নায়াপাৰা, গোৱালপাৰা। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব বা আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো শ্যাম ষ্টীলৰ ফালৰ পৰা মুকলি হৈছে। শ্যাম ষ্টীল ৰিকুৱাৰ্ড ছিনিয়ৰ ছেলছ অফিচাৰ বা ASM পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে অৰুণাচল প্ৰদেশ, ডিব্ৰুগড়, গোলাঘাট আৰু যোৰহাট, লগতে নৰ্থ লখিমপুৰ, শিলচৰ আৰু শিৱসাগৰ। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে তিনিচুকীয়া লোকেশ্যনৰ বাবেও কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে জবকেইটাৰ বাবে মিনিমাম গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ 6 to 8 years এটা ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন এণ্ড বিল্ডিং মেটেৰিয়েলছ আৰু MBA ডিগ্ৰী থকা কেণ্ডিডেটসকলক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পষ্ট অফ ছিনিয়ৰ ছেলছ অফিচাৰ বা ASM আৰু ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।